নমস্কাৰ মই পিংকি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজ আৰু ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। এয়া পুৱা প্ৰায় 7মান বজাৰ দৃশ্য দেখিব পাৰিছে। ৰ'দ ওলাই আহিলেই আৰু ৰ'দ ওলাই অহা দেখি মই এইফালে কাপোৰখিনিও মেলি দিলোঁহি। তাৰপৰা মাৰি আছিলোঁ ঝাৰু আৰু তেনেকুৱাতে মায়ে আহি মনত পেলাই দিলে যে আজি ভিডিঅ' নকৰ নেকি, আৰু তেনেকুৱাতে ফোনটো আনি দিয়া দেখি তো ভালেই পালোঁ আৰু তাতে বোলো ক্লিপ এটা লৈ থওঁ। আৰু এইফালে মই ঝাৰু মাৰি আছিলোঁ, ঝাৰু মৰা মোৰ কমপ্লিট হৈ গ'ল আৰু আপোনালোকক আজি দেখাম ৰ'ব আমাৰ বাগানৰ পৰিৱেশটো। চাব কিমান ধুনীয়াকৈ কুঁহি পাত ওলাই আহিছে। এইফালে বাগানত সৰু সৰু পাত অহা ষ্টাৰ্ট হৈ গৈছে আৰু এয়া চাওক একদম কুঁহি কুঁহি পাত দেখিছে। পাতখিনি সৰু হৈ আছে, তুলিব পৰা হোৱাগৈ নাই। আৰু চাওকচোন বসন্তৰ আগমনে প্ৰকৃতিয়ে ইমান ধুনীয়াকৈ সাজেৰে সাজু হৈছে বসন্তক আদৰিবলৈ। তেন্তে ব'লক দেৰি নকৰি আজি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। দিনটোত কি কি কৰোঁ কি কি নকৰোঁ, লগতে এই ভিডিঅ'টিৰ জৰিয়তে বিশেষ কিবা এটাও শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। আৰু এইফালে পুৱাৰ আহাৰ খাই মেলি আজি আপোনালোকক বিশেষ কিবা এটা শ্বেয়াৰ কৰিম বুলি যে কৈছিলোঁ, আহকচোন চাওঁ। আৰু এইফালে মই গ্ৰাফত ফুল তুলি আছোঁ। আচলতে ইউটিউব আৰু গুগলত চাৰ্চ কৰি মেলি এনেকৈ ফুলবোৰ লৈ লৈছোঁ স্ক্ৰীনশ্বট মাৰি। আৰু গ্ৰাফৰ বহী এখনত এনেদৰে তুলি গৈছোঁ। আচলতে বজাৰতো আপোনালোকে বিভিন্ন ধৰণৰ ফুলৰ বহী পাব, কিন্তু মই ইউটিউবতে চাই লৈছোঁ। ফুল তুলিবৰ বাবে এনেধৰণৰ এটা মাৰ্কাৰ ইউজ কৰিছোঁ, য'ত এনেদৰে ডট ডটকৈ দি গৈছোঁ আৰু যদি ভুল হৈ যায় তেতিয়া সেইটো ৰিমুভ কৰিবলৈ মই হোৱাইটনাৰ এটাও লৈ লৈছোঁ। আৰু এয়া দেখিছেনে। আৰু বৰ্তমান সময়খিনিত যিহেতু মোবাইলটোতে সকলো বস্তু উপলব্ধ আৰু মোবাইলটোৰ পৰাও এনেধৰণে ফুল লৈ মেলি আপোনালোকে গ্ৰাফত তুলি চানেকি নিজেই প্ৰস্তুত কৰি ল'ব পাৰে। আৰু লগতে গামোচা আদি বিভিন্ন ধৰণৰ কাপোৰত আপোনালোকে ফুল বাচিব পাৰে। আৰু এয়া আবেলিলৈ দেউতাহঁতে ঘৰৰ বাৰীতে থকা গছকেইজোপাৰ পৰা এনেধৰণে পাৰি এতিয়া চাফা কৰাত ব্যস্ত হৈ আছে। আপোনালোকে দেখি হয়তো ধৰিব পাৰিছেই। আৰু যিসকলে নেখায় সেইসকলে ভিডিঅ'টিৰ এইখিনি স্কিপ কৰিব, আৰু লগতে যিসকলে খায় সেইসকলে ভিডিঅ'টি চাব। আৰু এটা কথা মই সদায় বিপাঙত পৰোঁ যে আমৰলি নে আমলৈ, আৰু দুয়োটা নামৰ ক্ষেত্ৰতেই যথেষ্ট বিপাঙত পৰা যায়। সেইসকলে যিসকল অভিজ্ঞ বা যিসকলে ভালকৈ জানে সেইসকলে কমেণ্ট কৰিব। মই গুগলতো চাৰ্চ কৰি প্ৰায়ে চাওঁ, তাত আমৰলি বুলি থাকে বা সৰ্বসাধাৰণতে মানুহে আমি আমলৈ বুলিয়ে কওঁ। আৰু ফাগুন মাহ ইতিমধ্যে সোমালেই। এইফালে চাওকচোন ঢেকীয়া ওলোৱা ষ্টাৰ্ট হৈ গৈছে, আৰু এইটো ছিজনত আচলতে ঢেকীয়া খাই যথেষ্ট ভাল লাগে। আৰু প্ৰথম খাবলৈ আমি এইফালে আজি মই বুটলিবলৈ আহিছোঁ। ইমান ধুনীয়াকৈ সৰু সৰুকৈ ওলাই আছে, বাগানৰ কাষতে লাগি আছে, বাঁহ গছৰ কিনাৰতে। ঢেকীয়া ওলাই আছিল, ঢেকীয়াখিনিও বুটলিলোঁ, আৰু তাৰ লগতে কচু ওলাই আছিলে, কচু কেইডালমানো বুটলি ল'লোঁ। আৰু এই ছিজনটোত কচু আৰু ঢেকীয়া খোৱাৰ একদম উত্তম ছিজন। এই ছিজনত খাই বেছি ভাল লাগে। আৰু আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাব। আনফালে এয়া কচুখিনি মেলি দিছোঁ। কচুখিনি নখজুৱাবৰ বাবে অকণমান সময় এনেদৰে ৰ'দত মেলি দিব। আৰু পুনৰ অন্য এটা ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰাখি আজি এই ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ।